নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, মই ভালেই আছোঁ। বহুত কিবা কিবি ব্যস্ততাৰ কাৰণে আহিব পৰা নাছিলোঁ, বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি মই লৈ আনিছোঁ আপোনালোকক উইণ্টাৰ ছিজনত স্কিন কেয়াৰ। উইণ্টাৰ ছিজনত একচুৱেলি কি হয়, ছিজন ছামাৰ হওক বা উইণ্টাৰেই হওক, স্কিন প্ৰব্লেম বহুত থাকে মানুহৰ। ধৰণটো বেলেগ বেলেগ হয়। উইণ্টাৰ ছিজনত ধৰক স্কিনৰ সমস্যাটো বেলেগ হয় আৰু ছামাৰ ছিজনত স্কিনৰ সমস্যাটো বহুত বেলেগ হয়। কিন্তু উইণ্টাৰ ছিজনৰ স্কিনটোত বহুত বেছি ড্ৰাই হৈ যায়। ড্ৰাই হৈ যোৱাৰ কিছুমানৰতো বহুত বেছি ড্ৰাই হোৱাৰ ফলত স্কিনটো ফাটি তেজ ওলাই যোৱায়, এনেকুৱাও সমস্যা বহুতখিনি হয় মানুহৰ। আচলতে আমি আগতেও মই কৈছোঁ যে সমস্যাৰ সমাধান বুলি ক'লে চবখিনি নিজে নিজে ঘৰুৱাভাৱে কৰিব পাৰি। ডক্টৰ ট্ৰিটমেণ্ট বহুত দেৰিকৈহে ল'ব যাব লাগে। আচলতে যেতিয়া আপোনালোকে ঘৰত যিখিনি কাম কৰি লৈ উঠি সমস্যাখিনিৰ সমাধান উলিয়াব নোৱাৰে, তেতিয়া আপোনালোকে ডক্টৰৰ ওচৰত যাব পাৰে। তাৰ আগত নিজেই নিজৰ কেয়াৰ লোৱাটো অতিকৈ জৰুৰী। তো এতিয়া মই আজি আগৰ মোৰ ভিডিঅ'বিলাকতো কৈছোঁ, আপুনি মুখখন অকল নহয়, মুখখনৰ বুলি নহয়, আপুনি গোটেই বডিটোৰে হাত ভৰি পিঠি গোটেই স্কিন ধুনীয়া হৈ থাকিলে মানুহজনী ধুনীয়া দেখি। তো এতিয়া আজি বৰ বিশেষ একো তেনেকুৱা নহয় বাৰু, ঘৰুৱাভাৱে যিখিনি কৰিব পাৰি মই আগে পিছেও কৈছোঁ, মই চবখিনি ঘৰুৱাভাৱে কৰাখিনিয়ে মই লৈ আনো। আজি মানে মই কৰিব ওলাইছোঁ যে ড্ৰাই স্কিনত আপোনালোকে উইণ্টাৰ কেনেকৈ খেয়াল ৰাখিব, তাৰ কাৰণে মই এটা বডি স্ক্ৰাব লৈ আনিছোঁ, যিটো ঘৰত যিখিনি বস্তু থাকে সেইখিনি বস্তুৰে আপোনালোকে কৰিব পাৰিব। আচলতে ঠাণ্ডাৰ দিনত কি হয়, গা ধুই অহাৰ লগে লগে আপোনালোকে বডি অইল হওক, বডি লোচন হওক, যিখিনিয়ে লগাই গোটেই বহুত টাইমলৈকে আপোনালোকক নাথাকে। তেলখিনি দিলে অলপমান ধুনীয়াকৈ থাকে বাৰু, অলপ টাইম বডি লোচন দিলেও থাকে, কিন্তু তথাপিও ধৰক 2-3 ঘণ্টাৰ পিছত স্কিনটো শুকাই যায় আৰু তাৰ ফলত মানে স্কিনটো বহুত বেছি বেয়া দেখি ক'ৰবাত ধুনীয়াকৈ এনেকৈ আঁচোৰ পৰিলেও এটা বগা দাগ ৰৈ যায়। সেইটো আচলতে ড্ৰাই স্কিনৰ ফলত হয়। যেতিয়া ড্ৰাই স্কিন হৈ থাকিব তেতিয়া এনেকুৱা প্ৰব্লেম হয়। আৰু এইখিনি সমস্যা ড্ৰাই স্কিনৰ সমস্যাটো বৰ বেছিকৈ মানে ছামাৰ ছিজনত দেখা নাযায়। তাৰ মেইন কথাটো হৈছে পানী। আচলতে আমি ছামাৰ ছিজনত বহুত বেছি পানী খোৱা যায় নিজে গম নোপোৱাকৈ, কিন্তু আমি নিজে উইণ্টাৰ ছিজনত চাবচোন পানী খোৱাৰ পৰিমাণটো খুব বেছি পৰিমাণে কমি যায়। আপোনালোকে ধ্যানে দিব নাপাব যে কেনেকৈ পানীখিনি ইমান কম খাইছোঁ। কেতিয়াবা এদিন আপোনালোকে লক্ষ্য কৰি চাব, তেতিয়া নিজে নিজে গম পাব আমাৰ উইণ্টাৰ ছিজনত পানী খোৱাৰ পৰিমাণটো খুব বেছি কমি যায়, যাৰ ফলত আপোনালোকৰ বডিত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত স্কিনটো বহুত বেছি ড্ৰাই হৈ যায় আৰু সেই ড্ৰাইনেছটো ওপৰলৈকে উঠি আহে, মানে ৰস এটা নোপোৱা হৈ যায়। যেনেকৈ আমি গছপুলি এটা ৰুলে পানী দিলেহে ধুনীয়াকৈ গছপুলিটো জীপাল হৈ থাকে, তেনেকৈ আমি মানুহকো পানী দিব লাগে, পানী খাব লাগে। তো পানী নোখোৱাৰ ফলত ঠাণ্ডাৰ দিনত স্কিনখন বহুত বেছি ড্ৰাই হৈ যায়। তো তাৰ কাৰণে মই আজি বডি স্ক্ৰাবটো লৈ আনিছোঁ, যিটো বডি স্ক্ৰাবে ধৰক স্কিনটো এতিয়া গা ধুলে মানুহে চাবোন ইউজ কৰে, বডি ৱাছ ইউজ কৰে, তাৰপিছত মানে সেইটোত মানে আৰু বেছি ড্ৰাই হৈ যায়। তো মই যিটো বডি স্ক্ৰাব আজি লৈ আনিছোঁ, সেইটো ধুনীয়াকৈ আপোনালোকে স্কিনত লগোৱাৰ পিছত স্কিনটো বহুত ধুনীয়া একদম কোমল হৈ যাব আৰু একদম এটা যে মইশ্চাৰাইজ টাইপ হৈ থাকে তেনেকুৱা হৈ থাকিব। চ' বলকচোন আজিৰ বডি স্ক্ৰাবটো আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ মই বনাওঁ সেইটো আপোনালোকক দেখাম। যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বডি স্ক্ৰাবটোৰ কাৰণে আপোনালোকে কি কৰিব, এটা বাটিত ধুনীয়াকৈ নাৰিকলৰ তেল ল'ব। নাৰিকলৰ তেল যদি ঘৰত নাথাকে তেনেহ'লে বেবী অইল ল'লেও কোনো কথা নাই। নাৰিকলৰ তেল এটা বাটিত ধুনীয়াকৈ এনেকৈ লৈ ল'ব। তাৰপিছত আপোনালোকে ল'ব এনে হানি, ঘৰত যিকোনো প্ৰকাৰৰ হানি থাকিলে সেইটো লৈ ল'ব পাৰে। গোটেই গাটোৰ পৰিমাণটো আপোনালোকে অনুমান কৰি ল'ব যে কিমানখিনিলে আপোনালোকৰ গাত আঁতিব বা জুৰিব, সেইখিনি ধুনীয়াকৈ মৌখিনি লৈ ল'ব। মৌ যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে, কোনো কথা নাই ঘৰত থকা। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে অলপমান চেনি লৈ ল'ব।
বেছি পৰিমাণে নহয় আৰু অলপমান পৰিমাণে, সেইবুলি আৰু বহুত কম পৰিমাণেও নোলাব। চেনিটো স্ক্ৰাবিঙৰ কাম কৰিব। লগতে কফি লৈ ল'ব। ঘৰত যদি কফি নাই তেতিয়াহ'লে আপোনালোকে স্কিপো কৰিব পাৰে, কোনো কথা নাই। চেনি ল'লে হ'ব। চেনি কফি দুইটাই স্ক্ৰাবৰ কাম কৰে। তেতিয়া ডেড স্কিনবিলাক ওলাই যায় এইটো কফি বা তাৰপিছত আপোনালোকৰ ঘৰত বডি ৱাছ যদি থাকে বডি ৱাছটো ল'ব পাৰে, নহ'লে আপোনালোকে চেম্পু ল'ব পাৰে বা কণ্ডিশ্যনাৰ ল'ব পাৰে। এইকেইটা বস্তুৰ যিকোনো এটা ল'ব পাৰে। ধুনীয়াকৈ বাতিটোত লৈ ল'ব, লৈ বহুত ভালকৈ মিহলি কৰি ল'ব। মিহলি কৰি লৈ কিনে লগে লগে আপোনালোকে ইউজ নকৰিব, অলপমান টাইম ৰাখি দিব। ৰাখি দি ধুনীয়াকৈ গোটেই গাত এপ্লাই কৰিব। অলপমান ধুনীয়াকৈ ঘঁহি দিব স্কিনটো। দি লগালগ ধুই নিদিব, 10-15 মিনিট সময় ৰাখি দিব। এনেকুৱা কৰি চাওক কেনেকুৱা পাব।